বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম টাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব।